মাঘৰ বিহু উৰুকাৰ দিনাই ৰাতিপুৱাই পুৱাই আমাৰ ঘৰলৈ আহি গ'ল এয়া চিতল মাছ। ভোগালী বিহু বুলি ক'লেই চিতল মাছটোৱে মেইন হয়। সেইকাৰণে এইবাৰ উৰুকাৰ নিশা ভোজৰ কাৰণে আনিলোঁ আমি চিতল মাছ। আৰু এইফালে বিহু বুলি চাফা কৰি দিলে আমাৰ মিলিজুলি টুকটুকি গোটেইকেইজনীকে। আৰু এইফালে কাটি আছে বৰাই হাঁহত আছে চীনা হাঁহ। চীনা হাঁহটো দুটা হয়, এটা বাচি আছে আৰু আনটো এনেদৰে সুমুৱাই থৈছে গৰম পানীত। এতিয়া বাচা হৈ গ'ল। এতিয়া হাঁহৰ দুইটা কাটিছে আৰু আমাৰ মিলিজুলি টুকটুকিয়ে চাৰিওফালে ঘূৰা পকাকৈ মাংসখিনি চাই আছে। সিহঁতক দিলে সিহঁতেও খাব আৰু তাৰ পাছত আমি আহি পালোঁ এয়া বজাৰত মেইনকৈ ভিৰ চলি আছে এয়া ৱাইন শ্বপবোৰত, আৰু লগতে ভিৰ চলিছে মাছৰ দোকানত, আৰু আনফালে এয়া হ'ল মাংসৰ দোকানত। ভিৰেই ভিৰ, যেনিয়ে চাই তেনিয়েই বজাৰত ভিৰ। আৰু মাঘৰ বিহু বুলি ক'লেই মোৱা আলু, কাঠ আলু, মিঠা আলু এইবোৰ খোৱা এটা পৰম্পৰা আছে। সেইকাৰণে আমি ল'লোঁ মোৱা আলু, কাঠ আলু, মিঠা আলু, এই সকলোবোৰ আলু লৈ এয়া ঘৰলৈ উভতিলোঁ। ঘৰ আহি পালোঁ আৰু এইফালে জ্বলি গ'ল আমাৰ দুফালে দুকুৰা জুইকুৰা ধৰিয়ে প্ৰথমেই বনালে এয়া চিতল মাছ। চিতল মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছে আৰু এইফালে আমি কেইগৰাকীয়ে চব্জিখিনি ৰেডি কৰি দিলোঁ আৰু এয়া ভাজি আছে চিতল মাছ। আৰু আনফালে এয়া মই একাপ চাহ আনিলোঁ সকলোলৈকে আৰু বিহুৰ পিঠা লগত বিহুৰ পিঠা। আৰু এইফালে মই চাহ আৰু বিহুৰ পিঠা সকলোকে ভগাই দিলোঁ খাবৰ বাবে। আৰু আনফালে এয়া ভাজি আছে হাঁহৰ মাংসৰ বাবে পিঁয়াজ ভাজি লোৱাৰ পাছত মাংসখিনি বহাই দিব। আৰু তাৰ কাৰণে আমি প্ৰথমে মাংসখিনিত মা মছলা তেল সানি ৰেডি কৰি দিলোঁ বৰাক, আৰু বৰাই বনাই আছে এয়া হাঁহৰ মাংস। এয়া দেখিছেনে হাঁহৰ মাংস। আৰু এতিয়া আমি গোটেইখিনি বহি লৈ এয়া জুইৰ কাষত খুব ধুনীয়াকৈ কথা পাতি ধেমালি কৰি আছোঁ। আৰু এইফালে আপোনালোক সকলোলৈকে মিষ্টাই হাই বুলি কৈছে। আৰু এইফালে আমাৰ বৰাই বনাই আছে এইবাৰ হাঁহৰ মাংস। আমি সকলোৱে চাৰিওকাষে বহি ধেমালি কৰি আছোঁ আৰু এনেকৈ আমি অপেক্ষা কৰি আছোঁ ভাত কেতিয়া হ'ব বুলি। আৰু এতিয়া আমাৰ হাঁহৰ মাংস প্ৰায় ৰেডি হৈ গৈছে। এয়া দেখিছেনে। হাঁহৰ মাংসখিনি জুইৰ পৰা নমোৱাৰ আগতে এতিয়া আহি গ'ল টেষ্টিং পৰ্ব। টেষ্টিঙত আমাৰ মিষ্টাৰে প্ৰথমতেই খাই চালে আৰু তেওঁ টেষ্ট কৰি চাই পেলাই ক'লে বা কি মজা হৈছে হাঁহৰ মাংস। আৰু এইফালে আমি সকলোৱে এতিয়া অকণমান খাই টেষ্ট কৰিম। এয়া আমাক বৰাই অলপকৈ সকলোকে দিছে, আমি খাই টেষ্ট কৰি চাইছোঁ বা কি মজা বনাইছে। হাঁহৰ মাংসৰ কালাৰটো দেখিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে ইয়াৰ টেষ্টটো কিমান সুন্দৰ হ'ব। আৰু এইফালে আমাৰ টুকটুকি দেখিছেনে, যাকে মাংস দিছে খাবলৈ তাৰ পুকৰে দৌৰিছে। টুকটুকি মিলিজুলি ইহঁত গোটেইকেইজনীকে মই প্ৰথমতেই হাঁহৰ মাংস বইল কৰি খুৱাই ল'লোঁ। তথাপিও ইহঁতে দেখিছেনে লোভতে কেনেকৈ ইফালৰ পৰা সিফালে দৌৰিছে, চটফটাই ফুৰিছে। আৰু তাৰ পাছত মই আহি গ'লোঁ এয়া পাকঘৰলৈ পোলাও বনাবলৈ, কাৰণ ল'ৰা ছোৱালীকেইটাই পোলাও খাই ভাল পায়। এয়া মই ৰেডি কৰি ল'লোঁ মছলাখিনি আৰু দি দিলোঁ কুকাৰটোত পিঁয়াজ, কাজু, লং, ইলাচি, ডালচেনি, তেজপাত এই সকলোখিনি দি খুব ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াৰ পাছত মই এয়া অকণমান লৰাই কৰি এয়া দি দিলোঁ চাউলখিনি মই প্ৰথমতে তিয়াই থৈছিলোঁ। এতিয়া মই চাউলখিনি অকণমান ভাজি পোলাওটো বনাই ল'ম। ইয়াৰ পাছত মই আহি গ'লোঁ এয়া মাছৰ তৰকাৰীখন আপোনালোকক দেখুৱাবৰ কাৰণে। দেখিছেনে মাছৰ তৰকাৰীখন কিমান ধুনীয়া হৈছে। আনফালে এয়া জুইৰ অঙঠাত পুৰি থকা হৈছে বিলাহী, বেঙেনা, আলু। আৰু এই বিলাহী, বেঙেনা, আলুৰ পুৰাৰ দায়িত্বটো হৈছে মোৰ মিষ্টাৰৰ। আৰু তেওঁ এয়া পিটিকাটো বনাইছে আৰু পিটিকা এয়া প্ৰায় হৈ গৈছে। এয়া অকণমান কেঁচা মিঠাতেল দি দিছে আৰু ইয়াৰ পাছত তেওঁ সানি পটকি ধুনীয়া এটা পিটিকা বনাব। এয়া পিটিকা প্ৰায় ৰেডি হৈ গ'ল। জুই দেখিলে পুৰা বস্তুৰ পিটিকা খাবলৈ মন যায়। সেইকাৰণে আমাৰ এইবাৰ ভোজটোত আমি পিটিকাও কৰিলোঁ। আৰু এইদৰে আমাৰ খোৱা সময় হৈ গ'ল। আৰু খোৱাৰ প্ৰথম বেচটোত বহিলে আমাৰ ল'ৰা ছোৱালী কেইটা আৰু পুৰুষ কেইজন সকলোৱে মিলি এয়া ভোজ খাই আছে। আৰু লগতে বহিছে আমাৰ মিলি জুলি আৰু টুকটুকি। ইয়াৰ পাছত খোৱাৰ পাল পৰিল আমাৰ মহিলা কেইগৰাকী, আৰু মহিলা কেইগৰাকীয়ে বহুত তৃপ্তিৰে ভাত সাজ খালোঁ। মিলিজুলি ভোগালীৰ আনন্দ উল্লাহৰ মাজত এই ভাত সাজ আমি খাই বহুত আনন্দ পালোঁ। আৰু তাৰ পাছত আমি বহি গ'লোঁ জুইৰ চাৰিওফালে গোটেইকেইজন, আৰু গোটেইকেইজনে বহি বহুত ধেমালি ধুমুলা কৰি কিমান ৰাতি হ'ল কথা পাতি থাকোঁতে গমেই নাপাওঁ। এসময়ত চালোঁ ঘড়ীটো বা 1:30 বাজিছেগৈ।
এতিয়া শুবৰ সময় হৈ গ'ল। ৰাতিপুৱা যিহেতু সোনকালে উঠিবও লাগে, গতিকে আমি সকলো ঘৰা-ঘৰি গ'লোঁ আৰু শুই থাকিলোঁ। আৰু ৰাতিপুৱাই উঠি এয়া সকলো আহি গ'ল আৰু সকলোৱে গা পা ধুই ৰেডি হৈ গ'ল ৰাতিপুৱা বিহুৰ দিনা চাহ জলপান খাবৰ বাবে। আৰু এতিয়া বিহুৰ চাহ জলপানত বিভিন্ন ধৰণৰ ভোগালীৰ পিঠা আৰু জা জলপান আছে। আৰু এতিয়া আমি মিলিজুলি সকলোৱে বিহুৰ দিনা ৰাতিপুৱা চাহ আৰু জলপান খাই লওঁ। সকলোকে বহিবলৈ দি এনেদৰে চাহ ভগাই দিয়া হ'ল। চাহ ভগোৱাৰ পাছত আমি এয়া মহিলা কেইগৰাকী বহিছোঁ আৰু চাহকাপ খাই লওঁ। আমাৰ সকলো তৰফৰ পৰা বিহুৰ দিনা ৰাতিপুৱাই পুৱাই আমি সকলোৱে আপোনালোকক সকলোকে মাঘ বিহুৰ বহুত বহুত ওলগ জনালোঁ। আৰু এয়া বিহুৰ পিঠা সকলোৱে খাইছে আৰু এয়া মিষ্টাৰে খুব হাঁহি হাঁহি খাই আছে। আৰু এয়া ময়ো বহিছোঁ, একাপ চাহ খাই লৈছোঁ। বিহু বুলি এনেকৈ সকলোৱে মিলিজুলি এসাঁজ খাবলৈ পালে বহুত আনন্দ লাগে, কাৰণ সকলোৱে নিজৰ নিজৰ জীৱনত কৰ্মব্যস্ততাৰ জীৱনত বহুত ব্যস্ত হৈ থাকে, কোনেও টাইম দিবই নোৱাৰে। গতিকে সকলোৱে এনেকৈ মিলিজুলি খোৱাটো সদায় সম্ভৱেই নহয়। বিহু বুলি ক'লে এনেকৈ মিলিজুলি যেতিয়া এসাঁজ খাবলৈ পাওঁ তেতিয়া বহুত আনন্দ লাগে। গতিকে এই সুযোগকণ কেতিয়াও এৰি দিব নিবিচাৰোঁ আৰু আমি সকলোৱে এনেকৈ মিলিজুলি বিহুটোত এসাঁজ খাওঁৱেই আৰু বহুত ভাল লাগে যিহেতু, সেইকাৰণে সকলোৱে মিলিজুলি খাবলৈ সদায় চেষ্টা কৰি যাম। আৰু ইয়াৰ পাছত আহি গ'ল আমাৰ এই পোৰা পৰ্ব। বিহুৰ দিনা ৰাতিপুৱা বোলে এয়া আলু খাব লাগে, মোৱা আলু, মিঠা আলু এইবোৰ খাব লাগে, নাখালে বোলে গাহৰি জন্ম হয় পিছৰ জন্মত। সেইকাৰণে এইটো পৰম্পৰা ৰক্ষা কৰিলোঁ। আৰু এয়া আমাৰ গগৈ আৰু গগৈনীয়ে গুচাই আছে মিঠা আলু আৰু কাঠ আলুৰ বাকলি, আৰু এয়া ৰেডি হৈ গ'ল। আৰু লগত আছে এয়া নিমখ জলকীয়া সকলোখিনি। আৰু এতিয়া এয়া এপিচ লৈছোঁ আৰু খাইছোঁ। কি মজা, মিঠাত টেষ্টটো বহুত ধুনীয়া লাগে। জুইত পুৰা টেষ্ট সদায় ভাল লাগে, সেইকাৰণে জুইত পুৰিয়ে খাওঁ, বইল কৰি নাখাওঁ। আৰু ইয়াৰ পাছত আহি গ'ল এয়া বিহুৰ দিনা ৰাতি চুঙা অনা হ'ল আৰু চুঙা চাউল আজি ৰাতি খোৱা হ'ব। এতিয়া চুঙাত এয়া বৰা চাউল ভৰাই আছে। আৰু এই প্ৰচেছটো আমাৰ নগাঁৱৰ ফালে নাই, চুঙা পিঠাহে বনায়, চুঙা চাউল নবনায়। সেইকাৰণে খুব ভালকৈ চাই ল'লোঁ। আৰু এয়া ৰেডি কৰিছে বৰাই চুঙা, আৰু চুঙাত চাউল ভৰোৱাৰ পাছত এয়া ভৰাই দিছে পানী। সকলোখিনি চাই লৈছোঁ যাতে আকৌ পিছত ময়ো নিজে বনাব পাৰোঁ। আৰু এয়া আমাৰ চুঙা ৰেডি হৈ গ'ল। তাৰ পাছত এয়া বোলে খোপা লাগিব, খোপা এয়া ৰেডি কৰি কৰি এয়া ভৰাই দিছে চুঙাৰ মুখখনত। খুব হেঁচি হেঁচি ভৰাইছে, মই আগতে দেখা নাছিলোঁ, সেইকাৰণে খুব ভালকৈ চাই ল'লোঁ। আৰু এয়া ৰেডি হৈ গ'ল গোটেইকেইটা চুঙা খোপা দি। আৰু ইয়াৰ পাছত খুব ধুনীয়াকৈ এয়া জুই জ্বলাইছে। জুই জ্বলোৱাৰ পাছত খোপা মাৰি ৰেডি কৰি থোৱা যিকেইটা চুঙা, এই চুঙাকেইটা এতিয়া লাহে লাহে এটা এটাকৈ জুইত দি দিয়া হৈছে। এয়া দেখিছেনে, বৰাই দি আছে আৰু আমি চাই আছোঁ। আৰু এতিয়া মিষ্টাই ক'লে তুমিও এটা দি চোৱাচোন যোৱা। আৰু এয়া মই চুঙা এটা দিবলৈ গৈছোঁ, ভয়ো লাগে জুই। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ চুঙা, জ্বলি আছে নহয়, পুৰি আছে। আৰু এই চুঙাটো পুৰিবগৈ লাগিব, কেঁচা যিটো ভাৱ সেইটো নাইকিয়া হ'বগৈ লাগিব বোলে, তেতিয়া হৈ যাব। এয়া দেখিছে চুঙা ৰেডি হৈ গ'ল। আৰু চুঙাটো প্ৰথমতে অলপ চুৰুকি পেলাই চাফা কৰি ল'লে। চাফা কৰি লোৱাৰ পাছত বৰাই এয়া লাহে লাহে এটা এটা টুকুৰাকৈ কাটি আছে চুঙাৰ ভিতৰত আছে এয়া চুঙা চাউলটো। আৰু ইয়াৰ কিমান ধুনীয়াকৈ চুঙা চাউলটো ৰেডি হৈ গ'ল দেখিছেনে। মই খুব ভালকৈ চাই ল'লোঁ, মই আগতে দেখা নাছিলোঁ। আমাৰ নগাঁৱৰ ফালে এনেকুৱা চুঙা চাউল নাই, কিন্তু চুঙা পিঠা আছিলে। কিন্তু মই চুঙা পিঠাটোও বনাব নাজানো, আমাৰ ককাহঁতে বনোৱা দেখিছিলোঁ আগতে সৰুতে। এতিয়া মই এয়া দেখি বহুত ভাল পালোঁ আৰু খুব ধুনীয়াকৈ ভিডিঅ' কৰি লৈ আপোনালোকলৈও বুলি আগবঢ়ালোঁ। আমাৰ চুঙা চাউল এতিয়া ৰেডি হৈ গ'ল। এয়া এটা এটাকৈ গোটেইকেইটা চুঙা এনেদৰে উলিয়াই ল'লে চাউলখিনি। এতিয়া আমাৰ গোটেইকেইটা চুঙাৰ পৰা চাউলটো উলিওৱা হৈ গ'ল। এইখিনি আমাৰ চুঙা চাউল। আৰু এতিয়া এইখিনিৰ লগত খাবৰ কাৰণে আমাৰ ৰেডি হৈ গ'ল মাংস। আকৌ আছে আজি হাঁহৰ মাংসই। এয়া মই হাঁহৰ মাংসখিনি গোটেইকেইটা বাতিতে ধুনীয়াকৈ ভগাই ভাগ কৰি দিলোঁ। আৰু প্লেটত এনেদৰে চুঙা চাউল ৰেডি হৈ গ'ল। আৰু এয়া